মুখতে সংঘটিত হল এই ভয়ঙ্কৰ ঘটনা। নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হল এই ঘটনা। গৈছিল উদ্ধাৰ কৰিবলৈ উদ্ধাৰ কৰিবলগীয়া হল তেওঁলোকক। দেখিলে ভয় লগা দৃশ্য। বাৰিষাৰ নদীৰ কোবাল সোঁত, তাতে দলং ভাঙি পৰিল বহুজন। লগে লগে সোঁতে উটুৱাই নিলে কেইবাজনকো। নামনি মাজুলীৰ লুইতপৰীয়াৰ শ্ৰীৰামপুৰৰ ঘটনা এয়া। বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ সুঁতি, কোবাল সোঁত। ঘাঁহ কাটিবলৈ যোৱা তিনিজন লোক নাওসহ নিয়ন্ত্ৰণহীন হৈ পৰিছিল সুঁতিটোত, আৰু তিনিওকে উদ্ধাৰ কৰিবলৈ সুঁতিটোৰ ওপৰত থকা বাঁহৰ দলংখনতে গোট খাইছিল প্ৰায় অৰ্ধশতাধিক লোক। বাঁহৰ দলংখনতে খাপ পিটি লোক তিনিজনক উদ্ধাৰ কৰিছিল স্থানীয় লোকসকলে। দলঙৰ ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল সৰু নাওখনো। সকলো ঠিকেই আছিল, পিছে বাঁহৰ দলংখনে সহিব নোৱাৰিলে অতবোৰ মানুহৰ ভাৰ। চকুৰ সন্মুখতে মেৰমেৰাই ভাগি পৰিল বাঁহৰ দলংখন। তলৰ কোবাল সোঁতত পৰিল 18জনকৈ লোক। কোবাল সোঁতে উটুৱাই নিলে বহু দূৰলৈ। কিন্তু নদীৰে সহাৱস্থান কৰা লোক এইসকল। সেয়ে কোবাল সোঁততো মৰণপণ যুঁজ দি ৰক্ষা পৰিল আটাইকেইজন। ব্ৰহ্মপুত্ৰৰ সোঁতত সন্দিহান হৈ পৰা তিনিজন লোকৰ উদ্ধাৰ অভিযান আবদ্ধ কৰিব খোজা কেমেৰাত বন্দী হৈ ৰল দলং ভগাৰ ভয় লগা দৃশ্য। কোনো লোকৰ হানি বিঘিনি নহলেও বাঁহৰ দলংখন ভাগিল। বৃহত্তৰ নামনি মাজুলীৰ লোকসকলৰ গড়মূৰ কমলাবাৰীলৈ যোগাযোগৰ একমাত্ৰ দলংখনো ভাগি পৰাত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোকসকল। মাজুলীৰ পৰা সঞ্জিত সম্বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড পজিটিভ সেনাৰ পৰা লোৱা হ'ব প্লাজমা। 100% লক্ষণ থকা কোভিড ৰোগীয়ে দান কৰিব প্লাজমা। এতিয়ালৈকে 190 জনৰ ভিতৰত 79 জনে দান কৰিছে প্লাজমা। আনহাতে এতিয়ালৈকে 115 জনক প্লাজমা দি কৰা হৈছে চিকিৎসা। নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াৰে হোৱা বৈঠকৰ পিছতে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত সেনা, CRPF, BSF, ITBPৰ শীৰ্ষ বিষয়াৰে আজি এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। 190 জন ব্যক্তি প্লাজমা ডনেশ্যনৰ বাবে আগবাঢ়ি আহিছিলে। 190 জন ব্যক্তিৰ ভিতৰত আমি বিভিন্ন চোৱা চিতা কৰাৰ পিছত 79 জন ব্যক্তিক আমি প্লাজমা বা ৰক্তদানৰ বাবে উপযুক্ত বুলি বিবেচনা কৰোঁ। আৰু এতিয়ালৈকে আমি প্ৰায় 125টা ইউনিট 125 ইউনিট আমি প্লাজমা কালেক্ট কৰিব পাৰিছোঁ। 125 ইউনিট সোফাৰ। আৰু এতিয়ালৈকে 115 জন ব্যক্তিক আমি প্লাজমা দিছোঁ। 115 প্লাজমা আমি এতিয়ালৈকে ইস্যু কৰিছোঁ। হয়তো এতিয়ালৈকে 2-এটা বাঢ়িব পাৰে আজিৰ দিনটোত। আৰু এটা কথা আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে যি 115 জন ব্যক্তিক আমি প্লাজমা দিছোঁ, ইয়াৰ ভিতৰত মৰ্টেলিটি ইজ অনলি 7। আৰু তেতিয়া মৰ্টেলিটি হৈছিল যেতিয়া আমি অলপ চিৰিয়াছ লেভেলতহে প্লাজমা দিছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমাৰ প্ৰট'কলটো সলনি হ'ল, আৰ্লি মডাৰেট ষ্টেজত আমি দিয়া আৰম্ভ কৰিলোঁ, তাৰ পিছত আৰু কোনো ব্যক্তি প্লাজমা লোৱাৰ পিছত মৃত্যু হোৱা নাই। 7 ইনিচিয়েলি আউট অফ 115। আৰু আদাৰৱাইজ এইবিলাক ICUত থকা পেচেণ্ট আছিলে, প্ৰায়বিলাকেই হয়তো মৃত্যুমুখত পৰিলেহেঁতেন। গতিকে 115 জনৰ ভিতৰত 7 জন। আৰু যোৱা 10-15 দিন যেতিয়া আমাৰ অলপ নলেজটো বাঢ়ি গ'ল, তাৰপিছত ডেথ এক প্ৰকাৰ নাই। গতিকে এইটো প্লাজমাৰ বহুত বেছি শক্তি আছে। গতিকে আজি আমাৰ সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী ফলাৰ পৰা যিটো আমাক কমিটমেণ্ট দিলে, সেইটোৱে আমাৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। যোৱাকালি মহাৰাষ্ট্ৰৰ পৰা ইয়ালৈকে আহি
এজন ব্যক্তিয়ে মোৰ টুইটাৰত পাই যাব নামটো যোৱাকালি মহাৰাষ্ট্ৰৰ পৰা এজন ব্যক্তি আহি ইয়াতে ডনেট কৰি থৈ গৈছে যিমানে টেষ্টিং কৰিম সংখ্যাটো অলপ বাঢ়িব কিন্তু পজিটিভিটি ৰেট বুলি কয় যিটো শতাংশ ওলাই যায় কেছ আৰু টেষ্ট এই দুটাৰ মাজত পজিটিভিটি ৰেট অসমত বৰ্তমান 5তকৈ কম 5% কম আৰু গুৱাহাটীত 2.5% লেভেলত আছে 2 বা 3%। গতিকে গুৱাহাটীত যদি আৰু 10-15 দিন আমি অলপমান সাৱধানে থাকিব পাৰোঁ নিশ্চিতভাৱে গুৱাহাটীত কেছ বহুত কমি আহিব। টিয়ক সমষ্টিৰ বানাক্ৰান্তৰ কাষত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বানাক্ৰান্তক বান সাহায্য আগবঢ়াই ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পিঠিত চাউলৰ বস্তা খেলাও টানিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে বানাক্ৰান্তৰ মাজত নিজে বিলালে সাহায্য সামগ্ৰী। এয়া টিয়কৰ বানাক্ৰান্তৰ মাজত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আজি 10-12 দিনে টিয়কৰ চিন্তামণিকৰ অঞ্চলৰ প্ৰায় 400টা পৰিয়াল পানীৰ মাজত। কিন্তু মৰিয়নিৰ বিধায়কগৰাকীৰ অভিযোগ এই লোকসকলে পৰ্যাপ্ত পৰিমাণে পোৱা নাই চৰকাৰী বান সাহায্য। সেয়ে মৰিয়নিৰ বিধায়কগৰাকীয়ে নিজে আগভাগ লৈ মৰিয়নি NSUI, ব্লক কংগ্ৰেছ, মজদুৰ কংগ্ৰেছৰ সহযোগত বানাক্ৰান্তৰ মাজত বিলালে খাদ্য আৰু প্ৰয়োজনীয় সা সামগ্ৰী। মৰিয়নি সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটি NSUI, মজদুৰ কংগ্ৰেছ আৰু পূবজোৱাত ব্লক কংগ্ৰেছ সকলোৱে সহায় কৰিছিল। মৰিয়নিবাসী ৰাইজে সহযোগিতা কৰিছিলে। যি পাৰিছিলোঁ চাউল, দাইল, পিঁয়াজ, আলু, চিৰা, গুড়, মুড়ি, কাপোৰ, চেণ্ডেল, নেপকিন, বিস্কুট বিভিন্ন ধৰণৰ সামগ্ৰী আনিছিলোঁ। কিঞ্চিত সকলো ৰাইজৰ আগতে নমস্কাৰ জনাই কৈছোঁ আমি যি পাৰিছোঁ আনিছোঁ আপোনালোকক সহায় কৰিবলৈ। বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাষতে পাই আনন্দতে এজলুকা আশীৰ্বাদো দিলে বয়োজ্যেষ্ঠ বানাক্ৰান্তই। আন্তৰিকতা এটাইখিনিয়ে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ভাগি ভগৱন্তৰ চৰণাবিন্দত বিজয় ভাগি আহক। হৰি আনহাতে বানাক্ৰান্ত চিন্তামণি কৰবাসীক চৰকাৰে পৰ্যাপ্ত বান সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। নিজৰ সমষ্টি MLA আমাৰ ইয়াত অহা নাই, গতিকে আমি দুখ পাইছোঁ। গতিকে আন এটা সমষ্টিৰ MLA মহোদয়ে আমাক যি সহায় কৰিলে তাৰ বাবে আমি সেই কুৰ্মী ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত তেওঁ উজ্জ্বল কামনা কৰক আৰু দেশৰ কাৰণে আগবাঢ়ি আহক। টিয়কৰ বানাক্ৰান্তৰ কাষত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হোৱা কাৰ্যক স্থানীয় ৰাইজে শলাগ লোৱাৰ বিপৰীতে টিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই আজি পৰ্যন্ত খবৰ নোলোৱাত উজাৰিলে ক্ষোভ। আজি শুনা পাইছোঁ মই আহিম বুলি বা আমাৰ এনেকৈ আগমনটো লৈ চৰকাৰে ইতিমধ্যে বা জিলা প্ৰশাসনে এতিয়া দ্বিতীয়বাৰৰ বাবে আজি এই 15-14 দিনৰ ব্যৱধানত আজি দিবলৈ ওলাইছে। বৰ্তমান চৰকাৰখনৰ তৰফৰ পৰা আজি যেনে এই চিন্তামণিগড় এই অঞ্চলৰ প্ৰায় 400তকৈ অধিক লোকে সাহায্য পাব লাগিছে, নোপোৱাত কিন্তু দুখ প্ৰকাশ কৰিছোঁ। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৰুত্বপূৰ্ণ খবৰ, গেলেকীত সংঘটিত হৈছে এটি ভয়াৱহ ঘটনা। বাঘজানৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটিল গেলেকীত। গেলেকীত JCP আৰু CPP খাদৰ পাইপত ভয়ংকৰভাৱে নিৰ্গমন হৈছে গেছ আৰু ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে অঞ্চলটোৰ ৰাইজে। অঞ্চলটোত গেছ নিৰ্গত হোৱা দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে। গেছ নিৰ্গমন বন্ধ হৈছে যদিও বৰ্তমানে আতংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ। বাঘজানৰ ঘটনাৰ যেন পুনৰাবৃত্তি হৈছে এবাৰ গেলেকীত। বাঘজানৰ দৰে ঘটনাৰ পুনৰাবৃত্তি। গেলেকী JCP আৰু CPP খাদৰ পাইপত ভয়ংকৰভাৱে নিৰ্গমন হৈ আছে গেছ। ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে অঞ্চলটোৰ ৰাইজে। অঞ্চলটোত গেছ নিৰ্গত হোৱাত দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে। দুৰ্গন্ধই চানি ধৰিছে সমগ্ৰ পৰিৱেশ। গেছ নিৰ্গমন বন্ধ হৈছে যদিও বৰ্তমানে আতংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ। বাঘজানৰ জুই আজিও নিৰ্বাপন কৰিব পৰা হোৱা নাই। জুই নিৰ্বাপন কৰিবলৈ গৈ বাৰে বাৰে উজুতি খাবলগীয়া হৈছে নিৰ্বাপনকাৰী বিশেষজ্ঞৰ দল। আৰু তেনে সময়তে এইবাৰ গেলেকীত সংঘটিত হৈছে অনুৰূপ ঘটনা। অহৰহভাৱে নিৰ্গমন হৈছে গেছ। সম্পূৰ্ণৰূপে দূষিত হৈ পৰিছে অঞ্চলটোৰ পৰিৱেশ। ৰাজপথত নহয়, এইবাৰ খেতি পথাৰত প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শাওনৰ পথাৰ উত্তাল কৰিলে কৃষক ৰাইজে।
কিন্তু ক'ত আৰু কিয় এই প্ৰতিবাদ? শাওনৰ পথাৰত কৃষি কৰ্ম প্ৰতিবাদ একেলগে। কাম আমি নামানো, অখিল গগৈক মুক্তি দিয়ক। কৃষি কৰ্মৰ সমান্তৰালভাৱে প্ৰতিবাদৰ ধ্বনিৰে মুখৰিত কৃষিভূমি। মৰাণৰ চাংমাই গাঁও পথাৰ। এফালে হাতে হাতে কোৰ লৈ পথাৰত কেইবাবিঘা মাটিত একেলগে বোকা দিছে কৃষক মুক্তিৰ সদস্যই। আনফালে ৰোৱনীয়ে ৰুইছে আৰু তাৰ মাজতেই প্ৰতিবাদ। আজি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ। অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব আৰু আমি নামানো। এই খেতি পথাৰৰ পৰা আমি এই স্পষ্টভাৱে চৰকাৰক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ। অখিল গগৈক মুক্তি দিব লাগিব, অন্যথা আমি এই পথাৰৰ পৰা আমাক ৰাজপথলৈ নিবলৈ আমাক বাধ্য যাতে নকৰায়। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী আৰু অখিল গগৈক মুক্তিৰ দাবী জনোৱাৰ লগতে পথাৰ আৰু বজাৰ দখলৰ উদ্দেশ্যে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অতি সোনকালে তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিয়ক। তাৰ লগে লগে জাতিধ্বংসী যিখন নাগৰিকত্ব সংশোধনী আইন, এই আইনখন বাতিল কৰক। অন্যথা আমাৰ এই সংগ্ৰাম আমি ৰাইজৰ সহযোগত আমি তীব্ৰতৰ কৰি তুলিম। ইয়াৰ লগে লগে যদি পৰিস্থিতি কিবা উদ্ভৱ হয়, তাৰ কাৰণে আমি জগৰীয়া নহয়, বিজেপি বা সৰ্বানন্দ সোণোৱাল চৰকাৰ ইয়াৰ কাৰণে জগৰীয়া হ'ব। মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে বহু সংখ্যক পুৰুষ মহিলাই। বিজেপি চৰকাৰখনে যিধৰণে তেওঁলোকে নতুন ভূমি নীতি গ্ৰহণ কৰি খিলঞ্জীয়া হাতৰ পৰা থলুৱা হাতৰ পৰা কৃষিভূমিসমূহ পুঁজিপতি হাতলৈ নিয়া যি ষড়যন্ত্ৰ ৰচিছে, তাক খালি আমি তীব্ৰ ভাষাৰে গহনা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। অতি পলমে যদি এইসমূহ তেওঁলোকে যদি জাতিদ্ৰোহী আইন যদি তেওঁলোকে বাতিল নকৰে, তেতিয়াহ'লে কিন্তু কেতিয়াও খিলঞ্জীয়া ক্ষান্ত নাথাকে আৰু ইয়াৰ সমান্তৰালভাৱে আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। এনেদৰে ভূঁই ৰোৱাৰ লগতে প্ৰতিবাদী শ্লোগানেৰে উত্তাল হ'ল মৰাণৰ চাংমাই গাঁও পথাৰ। কেমেৰা পাৰ্চন পুনৰ সহযোগত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰিপৰ্ট কাৰ্ডে সৃষ্টি কৰা মূৰৰ কামোৰণি শেষ হোৱাই নাই। এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে টিকট প্ৰত্যাশীৰ গ্ৰহণযোগ্যতাৰ ছাৰ্ভে। এটা সংগঠনৰ জৰিয়তে বিজেপিয়ে আৰম্ভ কৰা ছাৰ্ভেই স্বাভাৱিকতে 2021 বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সদৰ হেঙেৰাবাৰীত ভিৰ কৰি থকা টিকট প্ৰত্যাশীসকলৰ চিন্তাত আউল লগাব। 2021 নিৰ্বাচন চলি আছে ছাৰ্ভে। ছাৰ্ভেত বাছনিত উঠা সকলেহে পাব টিকট। বিজেপিৰ আভ্যন্তৰত সবাতোকৈ চৰ্চিত বিষয় এইটোৱে, কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে ৰিপৰ্ট কাৰ্ড আৰু ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ 21 বিধানসভাৰ নিৰ্বাচনৰ টিকট। ৰিপৰ্ট কাৰ্ডৰ পিছত আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী ছাৰ্ভে। টিকট লাভৰ প্ৰথম পৰ্যায় বিধায়কৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত হৈ উঠিছে। 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল। মোৰ হাতত যি ৰিপৰ্ট কাৰ্ড আহি পৰিছে, আমি তথ্য সহকাৰে দেখাই দিম। আমি যিহেতু আমাৰ যি ৰিপৰ্ট কাৰ্ড, সেই ৰিপৰ্ট কাৰ্ড 100% শুদ্ধ এইকাৰণে যে আমি তাত ভোটাৰ আইডেণ্টি কাৰ্ড স্কেন কৰি দিব দিছোঁ। আপুনি যদি কোনোবা বিধায়কৰ সপক্ষে লিখে, তেতিয়াও আপোনাৰ সঁচা কথা ওলাই আহিব, বিপক্ষে যদি লিখে তেতিয়াও সঁচা কথা ওলাই আহিব। গতিকে তেনেকুৱা ৰিপৰ্ট কাৰ্ডত আমাৰ যি 95% যি বিধায়কৰ পাৰফৰ্মেঞ্চ ভাল বুলি কৈছে। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কোৱাৰ দৰে যদি 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল, তেন্তে কোন 5% বিধায়কৰ ৰিপৰ্ট কাৰ্ড বেয়া? আমাৰ হাতত পৰা তথ্য অনুসৰি 8 গৰাকী বিধায়কৰ ৰিপৰ্ট কাৰ্ড অতি বেয়া। যদি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈ অহাৰ দৰে 21 বিধানসভাৰ নিৰ্বাচনৰ টিকট ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত প্ৰদান কৰা হয়, তেন্তে ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা 8 গৰাকী বিধায়ক বঞ্চিত হ'ব পাৰে টিকটৰ পৰা।
কিন্তু ৰিপৰ্ট কাৰ্ড ভাল অহা সকলেই যে টিকট লাভ কৰিব তেনে কোনো নিশ্চয়তা নাই কাৰণ ৰিপৰ্ট কাৰ্ড হাতত লৈ বিজেপিয়ে আৰম্ভ কৰিছে সাৰ্ভে ৰাজ্যত এটা সংগঠনে চলাইছে সাৰ্ভে আমিতো এইটোৱে শেষ বুলি নকওঁ আমি নিজে সকলো সমষ্টিত 126টা সমষ্টিতে আমি সাৰ্ভে ব্যৱস্থা কৰিছোঁ আন এটা সংগঠনৰ জৰিয়তে ইতিমধ্যে সাৰ্ভে আৰম্ভ কৰিছোঁ তাৰপিছত আকৌ ৰাষ্ট্ৰীয় সমিতিয়ে সাৰ্ভে কৰিব 3টাকৈ সংগঠনে সাৰ্ভে কৰিব আৰু স্বাভাৱিকতে যিহেতু অসমৰ ৰাইজৰ প্ৰতি আমি সেৱাই যি সংগঠনে মনোভাৱেৰে কাম কৰি আছোঁগৈ 2021ত গম পাবগৈ এপ্ৰিলত গম পাব যে ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি কি ৰিপৰ্ট কাৰ্ডৰ সমান্তৰালভাৱে সাৰ্ভে যিসকল বাছনিত উঠিব তেওঁলোকেহে লাভ কৰিব 21ৰ নিৰ্বাচনত টিকট ৰাজ্যিক বিজেপিৰ মূল কমিটি গঠন হোৱাৰ কেইটামান ঘণ্টাৰ পূৰ্বে সভাপতি ৰঞ্জিত দাসৰ এই ঘোষণাই স্বাভাৱিকতে তুলপাৰ লগাইছে বিজেপিৰ ভিতৰচৰা কাৰণ ৰিপৰ্ট কাৰ্ড ভাল হ'লেই টিকট লাভ কৰিম বুলি আশা পালি থকাসকলৰ চিন্তাটাও লগাইছে সাৰ্ভে কেমেৰাত হিতেশ ডেকাৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ প্ৰায় 4 মাহৰ অন্তত পুনৰ খুলিছে মন্দিৰ দেৱালয়ৰ দুৱাৰ লগে লগে মন্দিৰত জ্বলিছে হোমৰ জুই মন্দিৰৰ হোমৰ জুইক সাক্ষী কৰি নতুন জীৱনৰ পাতনি মেলিলে দম্পতীয়ে আকৌ মন্দিৰত হোমৰ জুই জ্বলিছে মন্দিৰত হোম পুৰি সংসাৰ পাতিছে দৰা কইনাই প্ৰায় 4 মাহৰ অন্তত আকৌ খুলিছে মন্দিৰ দেৱালয়ৰ দুৱাৰ লকডাউনৰ আনলকৰ অন্তত শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত সম্পন্ন হয় প্ৰথমখন বিবাহ কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ আনলকৰ সময়ছোৱাত প্ৰায় 4 মাহ ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান তথা মঠ মন্দিৰ নামঘৰ মছজিদ গীৰ্জাঘৰ শেহতীয়াকৈ ধৰ্মীয় অনুষ্ঠানত সীমিত জনসমাগমৰ অনুমতিৰে নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা অনাত পুনৰ প্ৰাণ পাই উঠিছে ধৰ্মীয় অনুষ্ঠানসমূহ তাৰ সুবাদতে মঠ মন্দিৰলৈ আহিছে 2-1 ভক্তপ্ৰাণ পূজা অৰ্চনাৰ বাবে ভক্তৰ আগমন ঘটাৰ সময়তে দেৱালয়খনত দেওবাৰে সম্পন্ন হ'ল এখন বিবাহ অনুষ্ঠান চৰকাৰী নিৰ্দেশনা মানি চলি সামাজিক দূৰত্ব বজাই ৰাখি সকলোৱে মুখত মাস্ক পৰিধান কৰাৰ লগতে দৰা কইনাৰ লগত 6জনকৈ বৰযাত্ৰী লৈ সুকলমে সম্পন্ন হয় বিবাহ কাৰ্য গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু সিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি তাজা ঠাকুৰ মন্দিৰৰ সমীপৰ জলপ্ৰপাতত দুৰ্ঘটনা জলপ্ৰপাতৰ পৰা পিছলি এজন যুৱকৰ মৃত্যু হয় জলপ্ৰপাতত গা ধুবলৈ যাওঁতে ঘটিল এই শোকাবহ ঘটনা দুৰ্ঘটনাত আন এজন যুৱক আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ ঘটনাস্থলীত উপস্থিত হৈছে বঙাইগাঁও আৰক্ষী বঙাইগাঁৱৰ আতুগাঁৱৰ ৰাজা ঠাকুৰ মন্দিৰৰ সমীপৰ জলপ্ৰপাতত এই অঘটন জলপ্ৰপাতৰ পৰা পিছলি এজন যুৱকৰ হলিল সমাধি জলপ্ৰপাতত গা ধুবলৈ যাওঁতে ঘটিল এই শোকাবহ ঘটনা দুৰ্ঘটনাত আন এজন যুৱক আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষী জলপ্ৰপাতৰ পৰা পিছলি মৃত্যুক সাৱটি লয় এজন যুৱকে এক শোকাবহ ঘটনা সংঘটিত হয় গা ধুবলৈ যাওঁতেই ঘটিল এই অঘটন আন এজন যুৱক আহত হৈছে দুৰ্ঘটনাত আহত আনজন যুৱকক ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী উপস্থিত হৈ ইতিমধ্যে উদ্ধাৰ কৰে মৃত যুৱকজনক কোভিডত আৰম্ভ হোৱাৰ পৰা সিটি বাছৰ চকা ঘূৰিব পৰা নাই গুৱাহাটীত হয় কোভিডৰ বাবে লকডাউন গুৱাহাটীত আৰু লকডাউনৰ বাবে সিটি বাছৰ চকা আজিও ঘূৰা নাই মহানগৰীৰ ৰাজপথত তলা বন্ধৰ বাবে 4-5 মাহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সিটি বাছ মালিক চালক মহানগৰ পৰিবহণ সন্থাৰ সংবাদমেল পাতি সিটি বাছৰ বিভিন্ন সমস্যাৰ কথা ক'লে সিটি বাছ মালিক চালকে সিটি বাছ মালিক চালক সন্থাৰ দাবী সিটি বাছ চলাচলৰ ব্যৱস্থা কৰক চৰকাৰে লগতে পৰিবহণ বিভাগক লিখিতভাৱে আবেদন জনাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিলে সিটি বাছ মালিক চালকে লকডাউনৰ কিছু শিথিলতা আনিছে সেই শিথিলতা নটিফিকেশ্যনখন আমি চালোঁ যোৱাকালি আমি নটিফিকেশ্যনখনত আমি গম পালোঁ যে 100% কৰ্মচাৰীৰে গাড়ী
অফিচবোৰ চলাবলৈ নিৰ্দেশ দিছে চৰকাৰৰ ফালৰ পৰা। তাৰোপৰি সম্পূৰ্ণ দোকান পোহাৰ সম্পূৰ্ণ খুলি দিছে, সোঁফাল মাওফাল কৰি হ'লেও দোকান পোহাৰ সম্পূৰ্ণ খুলি দিছে। বাৰ ৰেষ্টুৰাঁ গোটেইখিনি খুলি দিছে, জিম খুলি দিছে। কিন্তু আমাৰ চিটি বাছসমূহ খুলি দিয়াৰ ক্ষেত্ৰত, চলাবলৈ দিয়া নিদিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ দিয়া নাই। গতিকে আমি এতিয়া আমাৰ আগতে যেতিয়া গাড়ীবিলাক আজি 5 মাহ ধৰি আমাৰ গাড়ীবিলাক চলিব পৰা নাই। তাৰ ফলত আমাৰ কৰ্মচাৰী তথা মালিকসকলৰ বহু অসুবিধা হৈছে, নিজৰ মানে পেটৰ ভাতকেইটাৰ কাৰণে চিন্তা কৰিব লগা হৈছে। এতিয়া মাজতে যেতিয়া খুলি দিছিলে, মালিকসকলে যদিও একো পোৱা নাছিলে, ষ্টাফখিনিয়ে অন্ততঃ ষ্টাফৰ খোৱা লোৱাখিনি অন্ততঃ চলি আছিলে। এতিয়া মালিকৰ নিজৰে যিহেতু খোৱা টানাটানি হৈ গৈছে, গতিকে ষ্টাফখিনিক ক'ৰ পৰা দিব তেনেকুৱা ধৰণৰ এটা অসুবিধাত পৰিছে। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে চিটি বাছখিনি যিহেতু চলিবলৈ অনুমতি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। বকলিয়াঘাটৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ মহানুভৱতা। সংকটৰ কালত এটা অসহায় পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল অৱসৰপ্ৰাপ্ত সেনা বিষয়া লীলাৰাম বাৰিক। এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পদন্নতা। অসহায় পৰিয়ালক আগবঢ়ালে ভেটি মাটিত নগদ 2 লাখ টকাৰ সাহায্য। এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ নাম লীলাৰাম বাৰিক। বকলিয়া ঘাটৰ 2 নং উদালিগাঁও নিবাসী লীলাৰাম বাৰিকে দায়িত্ব ল'লে এটি শতভোগীয়া পৰিয়ালৰ পোহপালৰ। 31 জুলাইৰ কাল সন্ধিয়া দুটি নিষ্পাপ কণমানিৰ সৈতে পত্নীক চিৰদিনৰ বাবে নিথৰুৱা কৰি চিৰদিনৰ বাবে গুচি গৈছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিশ্ব দাস। বিদ্যুৎপৃষ্ট হৈ শোকাবহভাৱে মৃত্যু ঘটিছিল ব্যক্তিজনৰ। মহানুভৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰি সেনা বিষয়া লীলাৰাম বাৰিকে থিয় দিলে এই অসহায় পৰিয়ালৰ কাষত। প্ৰাৰম্ভিক অৱস্থাত পৰিয়ালটোৰ সকাম নিকামৰ সমুদায় ব্যয়ৰ দায়িত্ব প্ৰাক্তন সেনা বিষয়াজনে মূৰ পাতি লোৱাৰ লগতে বকলিয়া ঘাটৰ এই অসহায় পৰিয়ালটোক অনতি বিলম্বে গ্ৰামাঞ্চলৰ যিকোনো ঠাইত একঠা ভেটি মাটি 2টা কিস্তিত নগদ 2 লাখ টকাৰ উপৰিও পিতৃহাৰা কণমানি দুটাৰ অধ্যয়নৰ ক্ষেত্ৰত সহায় হোৱাকৈ পাৰ্যমানে প্ৰতিমাহে নগদ 2000 টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। মাহে 1 তাৰিখে মই 2000 টকা তোমালোকক চলিবলৈ দিম আৰু ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ খৰচা তোমাৰ শাৰী কি লাগে দিম। আৰু প্ৰথমতে আহিলে মই মাটি একঠা দিম বুলি কৈছোঁ, 2 লাখ টকা দিম আৰু এই পইচাটো মই 2 কিস্তিত দিম। মৃত্যুৰ পূৰ্বে বিগত মাত্ৰ এটা বছৰ ধৰি বিশ্বই সেনা বিষয়াজনৰ মাটিত আদি চুক্তিত খেতি বাতি কৰাৰ লগতে বিষয়াজনৰ 2 নং উদালি গাঁৱৰ পাম হাউচটো চোৱা চিতা কৰিছিল। সেইদিনা বাৰীৰ কাম কৰি থাকোঁতেই দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লয় বিশ্বই। নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰা বিশ্ব দাসৰ এনে অকাল মৃত্যুত এতিয়া ভাগি পৰিছে বকলিয়া ঘাটৰ এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া। আমাৰতো একো চলিবলৈ ৰাস্তা নাই, এতিয়া সিহঁতে যদি সহায় কৰে তেতিয়া চলিব পাৰিম। সিহঁতে মাটি দিব কৈছে 1 কটা, 2 লাখ টকা দিব কৈছে আৰু 2000কে মাহত দিব। হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নৰূপেৰে জিলিকিছে মাজুলী। পোনপ্ৰথমবাৰৰ বাবে মাজুলীত আৰম্ভ হৈছে 2 লেনযুক্ত পথ নিৰ্মাণৰ কাম। মাজুলী জিলা সদৰ গড়মূৰৰ পৰা জেংৰাইলৈ 71 কোটি 20 লাখ টকাৰ ব্যয়েৰে চলিছে এই পথটোৰ নিৰ্মাণৰ কাম। নৰূপেৰে জিলিকিছে মাজুলী। বানে ধোৱা মাজুলীত এতিয়া উন্নয়নৰ চমক। দেখাত এখন সত্ৰ, কিন্তু এইখন সত্ৰ নহয়, এইখন মাজুলী থানা। সত্ৰ নগৰে মাজুলীত সত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মাজুলী থানা। যিখন থানা আমাৰ মাজুলীবাসীৰ কাৰণে উৎসৰ্গা কৰিলে, সেইখন থানা 1923 চনতে প্ৰতিষ্ঠিত। ইতিহাস জড়িত হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে এই 4 বছৰৰ ভিতৰত মাজুলীত যিমানখিনি উন্নয়ন কৰিলে, স্বাধীনতাৰ পিছত তেনেকুৱা আমি উন্নতি দেখিবলৈ পোৱা নাই। কেৱল এইখন আৰক্ষী থানাই নহয়, মাজুলীত সমান্তৰালভাৱে চলিছে বহুকেইটা প্ৰকল্পৰ কাম।
মাজুলীত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে 2 লেনযুক্ত পথ নিৰ্মাণৰ কাম। মাজুলী জিলা সদৰ গড়মূৰৰ পৰা জেংৰাই 2 লেনযুক্ত পথ 71 কোটি 20 লাখ টকা ব্যয়েৰে নিৰ্মাণৰ কাম চলি আছে। আনহাতে ইতিমধ্যে সম্পন্ন হৈছে আন বহুকেইটা পথৰ নিৰ্মাণ কাৰ্য। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ সমস্যাসমূহক সম্পদলৈ কেনেকৈ ৰূপান্তৰ কৰি মাজুলীক বিশ্বৰ মানচিত্ৰত এক নতুন দিগন্তৰে জিলিকাই তুলিব পাৰি, মাজুলীৰ বিভিন্ন চুকে কোণে বিভিন্ন উন্নয়নমূলক কাম কাজেৰে মাজুলী মানুহৰ জীৱনক কিদৰে উদ্ভাসিত কৰি তুলিব পাৰি, তাৰ বাবে নিশ্চিতভাৱে তেখেতে সুন্দৰ পদক্ষেপ লৈছে আৰু আমি সঁচাই আনন্দিত, আমি গৌৰৱ অনুভৱ কৰিছোঁ। 8 কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে মাজুলীৰ জলসম্পদ কাৰ্যালয় আৰু অতিথিশালাও। জলসম্পদ বিভাগৰ যি মাণ্ডলিক কাৰ্যালয়, এই কাৰ্যালয় তেখেতে এটা কাৰণে মাজুলীত ইমান চেষ্টাৰে তেখেতে কৰি উঠিছে যাতে মাজুলী জলসম্পদ বিভাগে মাজুলীত থাকি মাজুলীখনক সুৰক্ষা প্ৰদান কৰিব পাৰে। তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে মাজুলীক অন্তৰৰ পৰা হৃদয়ংগম কৰিব পাৰে। তেখেতে মাজুলীবাসীক ভাল পায়, মাজুলীৰ কাৰণে কাম কৰি যোৱা তেখেতৰ যথেষ্ট হেঁপাহ আছে। মাজুলীবাসীৰ ৰাইজৰ সুবিধা হোৱাকৈ 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ উঠিছে মাজুলী ভৱন। ইয়াৰ উপৰিও মাজুলী জিলা ঘোষণা কৰাৰ পাছত মাজুলীত 1500 কোটিৰ ওপৰত বিভিন্ন বিভাগৰ অধীনত কাম চলি আছে। মাজুলী থানা, মাজুলী ভৱন, জলসম্পদ বিভাগৰ কাৰ্যালয়কে ধৰি সম্পূৰ্ণ হোৱা বহুকেইটা প্ৰকল্প মঙলবাৰে মুকলি কৰিব সমষ্টিটোৰ প্ৰতিনিধি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ পৰা সঞ্জিত সম্বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই ধন লুটি জালুকবাৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰবঞ্চক। জালুকবাৰী আৰক্ষীৰ জালত পৰা এই প্ৰবঞ্চকটোৰ নাম ধৰ্মেশ্বৰ ৰয়। অনলাইন বিবাহ ৱেবছাইট shadi.com-ৰ জৰিয়তে যুৱতীগৰাকীক চিনাকি হৈছিল এই প্ৰবঞ্চকটো। পিছত বিবাহৰ প্ৰলোভন দি যুৱতীগৰাকীৰ পৰা ৭৫,০০০ টকাও সৰকাইছিল এই প্ৰবঞ্চকটোৱে। উল্লেখযোগ্য যে ভুৱা নামেৰে পৰিচয় দিছিল প্ৰবঞ্চকটোৱে। পিছত ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে। মাহঁতেও বিয়াৰ বাৰৰ কাৰণে ল'ৰা চাই আছিলে। ময়ো জাষ্ট এটা চিম্পল এটা একাউণ্ট বনালোঁ shadi.com-ত। মানে এনেইতো এইবিলাকত ইণ্টাৰেষ্ট নাই, তথাপি মানে একাউণ্টটো বনাই থ'লোঁ আৰু। তাৰপিছত এদিন ফোন আহিলে, 10 জুলাইত ফোন এটা আহিলে জিতু ফুকন নামৰ ল'ৰাটোৰ পৰা। তাৰপিছত ফোন আহিল, তাৰপিছত সি মানে ক'লে যে প্ৰফাইলটো ভাল লাগিছে যদি, মানে সেনেকুৱা আৰু। এনেকুৱাকৈ কথা পাতে যে একদম গমেই নাপাইছে সি যে ফ্ৰড, একদম গম নাপায়। 10 দিনতে তাৰমানে মোৰ পৰা 75,000 তাৰমানে গ'ল। সি তাৰমানে মই নিজেই দিছোঁ, কিন্তু তাক মই বিশ্বাসত দিছিলোঁ। সি মানে কৈছিলে কি মোৰ এই লকডাউনটোৰ কাৰণে গাড়ী এখন কিনাৰ কথা আছিলে, কিন্তু লকডাউনটোৰ কাৰণে মানে কিনাই হোৱা নাই MG হেক্টৰখন। টোটেল 75,000। এতিয়া সি কাম কৰা বুলি ক'লে হেল্থৰ ডেপুটি ডিৰেক্টৰ, আৰু সি থাকে তাৰ এড্ৰেছটো জালুকবাৰীত থাকে বুলি কয়, আৰু আছাম ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত, আৰু তাৰ অফিচ হেঙৰাবাৰী। এইখিনি তাৰ মেইন এড্ৰেছ। নাই, সি গোটেই মানুহটোৱে ফেক, তাৰ নামো বেলেগ। তাৰ নাম ধৰ্মেশ্বৰ ৰয় হয়। এতিয়া সি মানে কৈছিলে কি মোৰতো গুগল পে' নাই, তুমি মোৰ ফ্ৰেণ্ডৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া। ইয়াৰ নাম হ'ল ধৰ্মেশ্বৰ ৰয়। তাৰ একাউণ্ট নম্বৰ দিলে, IFSC কোড, ব্ৰাঞ্চ নেম, সেইবিলাক কৰি পিনে এতিয়া গম পালোঁ। ছাৰহঁতে ক'লে, OC ছাৰহঁতে, তাৰ নামেই ধৰ্মেশ্বৰ ৰয়। তাৰ নাম ফেক, তাৰ এড্ৰেছ ফেক, জব যি কৰে সেইবোৰ ফেক। কাৰাৰুদ্ধ অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি জাগিৰোডৰ বৰহমপুৰ আঞ্চলিক শিৱ মন্দিৰত পূজা অৰ্চনা স্থানীয় ৰাইজৰ। উল্লেখযোগ্য যে কাৰাগাৰতে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে কৃষক নেতা অখিল গগৈ। কৃষক নেতাগৰাকীক বিনা চৰ্তে মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যত অব্যাহত আছে আন্দোলন আৰু প্ৰতিবাদ। অখিল গগৈ মুক্তিৰ দাবীত জাগিৰোডৰ বৰহমপুৰতো সোমবাৰে প্ৰতিবাদী মানৱ শৃংখল ৰূপায়ণ কৰে স্থানীয় লোকে। ইয়াৰ উপৰি অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বৰহমপুৰ আঞ্চলিক শিৱ মন্দিৰত পূজা অৰ্চনা কৰি নৈবেদ্য আগবঢ়ায় অঞ্চলটোৰ ৰাইজে। আমি আজি অখিল গগৈ যি অসুস্থ হৈ আছে, তেওঁ সুস্থৰ বাবে আজি এই বৰহমপুৰ আঞ্চলিক শিৱ মন্দিৰত এভাগ শৰাই দি তেওঁ আশু আৰোগ্য কামনা কৰিছোঁ। আৰু তেওঁৰ বিৰুদ্ধে যিবোৰ ভুৱা গোচৰত কেছ চলি আছে, এই কেছবোৰ যাতে অতি সোনকালে নিষ্পত্তি হয়, ইয়াৰ কামনা কৰি আজি আমি শিৱ বাবাৰ ওচৰত এখনি নৈবেদ্য দি
ৰাইজৰ সহযোগিতাত আমি তেওঁৰ ওচৰত প্ৰণিপাত জনাই তেওঁ আশু আৰোগ্য কামনা কৰা হ'ল। আমি আজি সকলো ৰাইজে জানো কৃষক নেতা অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে। বিজেপি চৰকাৰে নাওবাদী সজাই বিনা দুখে তেওঁক কাৰাগাৰত বন্দী কৰি ৰাখিছে আৰু তেওঁ কাৰাগাৰতে অসুস্থ হৈ আছে। আজি আমি ব্ৰহ্মপুৰ গাঁৱৰ ৰাইজে এখন শিৱ মন্দিৰত এখনি শৰাই আগবঢ়াইছোঁ তেওঁ সুস্থ হৈ উঠাৰ বাবে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ চৰকাৰে যেন বিনা স্বত্বে অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি আকাশত আমাৰ মাজলৈ উলিয়াই দিয়ে। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাত্ৰ এটা দিন। বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন। ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাক। চৌপাশে টেণ্ট, বেনাৰ, পোষ্টাৰৰ লগতে লগোৱা হৈছে ৰং বিৰঙী আলোকসজ্জা। সমগ্ৰ অযোধ্যাত লগোৱা হৈছে লাউড স্পীকাৰ, যাতে অযোধ্যাবাসীয়ে ঘৰত থাকিয়েই শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ। কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনৰ। সমান্তৰালকৈ কটকটীয়া কৰি তোলা হৈছে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা। প্ৰতিটো প্ৰৱেশ পথত লগোৱা হৈছে বেৰিকেড। ইতিমধ্যে আজিৰে পৰা অযোধ্যাত আৰম্ভ হৈছে পূজা অৰ্চনা। অযোধ্যাত এতিয়া যেন আবতৰীয়া দীপাৱলী। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।